কৃষ্ণর চরিত্রময় তোমার মনত অনন্তরে কালো আখি ভোলা পারি ভরি তনু ভকতি এই সময়ত আখি মিলিলা প্ৰলয় প্ৰৱেশিলো গয়াময়ী ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ কুয়া ভৈলো জাত দেখা ভকতিৰ কিনো মহিমা ভকতিৰ প্ৰভাৱক সন্দেহ ভূত হৈল অৱতাৰময় ভূয়া দাসী ভূত মহাহৰি প্ৰসাদেত ৰিলো ঘোৰ মায়া হেন জানি ব্যাস জগ তকে কৰাম দায়া কৃষ্ণ গুণ নাম কৰ্ম কৰিও বেকথ অশ্ৰৱণ কীৰ্তন কৰি তৰুক গত এহি বুলি ভৈলাসৰ গত প্ৰবেশ ব্যাস শান্ত চিত্ৰ ভৈল পায়ায়ু দেশ কৃষ্ণৰ মূৰ্তিক পাছে কৰিল ধ্যান হৃদয়তে কৃষ্ণক দেখিলাবি মান বাম পাশে মায়া দক্ষী নত ভক্তি মাও এ দেখি ব্যাস ঋষিৰ মাংস ভৈলা গাঁও মায়ায়ে বান্ধন্ত ভক্তি মাতি মেলান্ত দুহানো মধ্যস্থ ভাৱে আশা ভগৱন্ত বান্ধৱৰ মুখ্য হেতু দেখিবা ও ভাগৱত শাস্ত্ৰ পাছে কৰিলা ভকতিৰ পন্থ ভোকক
কহাইলাইতো ভাগৱত গ্ৰন্থ। কৃষ্ণ ভাগৱত ভগৱন্তৰ স্বৰূপ তত্ত্ব, নাৰদ স্বৰূপ দেৱ ঋষিৰ জন্ম ৰহস্য, বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰৰ ভক্তিৰ সংস্কাৰ, জগতৰ ঈশ্বৰৰ শুদ্ধ স্বৰূপ দৰ্শন ভাগৱতৰ প্ৰথম স্কন্ধতেই হৈ গৈছে। বালমুকুন্দ ৰূপত শিশুৰূপী অস্বস্থ বৃক্ষত আউজি দেৱ ঋষি নাৰদে যিজন ভগৱন্ত কৃষ্ণক হৃদয়ত দৰ্শন পাইছিলে ভাগৱতৰ প্ৰথম স্কন্ধ, যিজন ভগৱান কৃষ্ণ প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসে নাৰদ স্বৰূপ গুৰুৰ উপদেশত হৃদয়ৰ মধ্যস্থানত দৰ্শন পাইছে, সেইজন ভগৱানক ভাগৱতৰ দ্বাদশ স্কন্ধত জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ প্ৰাপ্ত হৈ সপ্তকল্প মায়াক দৰ্শন কৰা মাৰ্কেন্দেয় স্বৰূপ ঋষিয়েও মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে বাল মুকুন্দৰ ৰূপতেই দৰ্শন পাব লগা হ'ল। জগতৰ ঈশ্বৰ কৃষ্ণৰ যি পবিত্ৰ মূৰ্তি, এই মূৰ্তি হ'ল বাল মুকুন্দ মূৰ্তি। যেতিয়ালৈকে সেই মূৰ্তি আমি হৃদয়ত দৰ্শন নাপাম, এই মূৰ্তি দৰ্শন নোহোৱালৈকে মাৰ্কেন্দেয় স্বৰূপ মায়াৰ সাধনা হ'ব। জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ ভক্তিৰ সাধনা নহ'ব। না মানে নাম, ৰ মানে ৰমন, ত মানে গভীৰকে ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন ভক্তিত যেতিয়াই গভীৰ হৈ যাব পৰা যাব, ভগৱন্তৰ নিৰ্গুণে ভাগৱত স্বৰূপ ধৰ্মৰ পবিত্ৰ ভক্তিত যেতিয়াই ৰমন হৈ যোৱা যাব, মাৰ্কেন্দেয় ঋষিয়ে কষ্ট ভোগ কৰি দৰ্শন কৰা সপ্তকল্পৰ মায়া, বিষ্ণুৰ অংশস্বৰূপ অৱতাৰ লৈ 21 বাৰ পৃথিৱীক প্ৰদৰ্শন কৰিও শ্ৰান্ত হৈ নপৰা এই পৰশুৰাম প্ৰভুৰ লীলা, এই সমস্ত দীৰ্ঘম্যাদী তত্ত্ববিলাক সহস্ৰ বছৰ, হাজাৰ বছৰ জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণক পাবৰ কাৰণে তপস্যা কৰিব লগা হৈছিল। আমি যিজন ভগৱান কৃষ্ণক আমি নাম গুণ শ্ৰৱণ কীৰ্তন ভক্তিৰ যোগেদি এই কলিৰ যুগত আমি হৃদয়ত সাক্ষাৎ কৰিছোঁ, এইজন ভগৱান কৃষ্ণক দৰ্শন পাবৰ কাৰণে সিদ্ধসকলৰ মাজত যিজন শ্ৰেষ্ঠ, যিজন কপিল, এই কপিল স্বৰূপ ভগৱানৰ পিতৃয়ে দিব্য 12,000 বছৰ তপস্যা কৰিব লগা হৈছিল। দ্বাপৰ যুগত আহি যোগেশ্বৰ কৃষ্ণই নন্দৰ গৃহত বসুদেৱৰ কোলাত আহি যি ক্ৰীড়া কৰিছিলে, সেইজন কৃষ্ণক দৰ্শন পাবৰ কাৰণে সুতপা আৰু পিঞ্চিয়ে দিব্য 12,000 বছৰ তপস্যা কৰিব লগা হৈছিল। জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বিৰল মহিমা যোগেশ্বৰে লীলা কৰিব দ্বাপৰ যুগত। যোগেশ্বৰ কৃষ্ণৰ সমস্ত তত্ত্ব মৰ্ম আৰু অৰ্থ বৃন্দাবনৰ ভক্তিৰূপী গোপীক তেওঁ দান কৰি উদ্ধৱ স্বৰূপ ভকতৰ ঊৰ্ধ্বগামী তত্ত্ব ভকতক সাক্ষাৎ কৰাই ভগৱন্ত যে নিৰ্গুণ আৰু নিৰাকাৰ এই তত্ত্বকো আমাক বুজাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই নাৰদ স্বৰূপ দেৱ ঋষিৰ ভক্তিৰ তত্ত্বৰ গভীৰতাক আমাৰ জীৱনৰ পূৰ্বজন্মৰ সংস্কাৰ আমি এই জন্মতেই বৰণ কৰিব লাগিব। এই জন্মতেই আমি ঈশ্বৰক সাক্ষাৎ কৰিব লাগিব। সাধুৰ সংগত ভগৱন্তৰ পৰম পবিত্ৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি এই পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ নাতি 7 দিনীয়া অভিসম্পাতৰ আমাৰ এই জীৱনটোক ভগৱন্তৰ ভক্তিৰ গংগাৰ পাৰলৈ আমি লৈ যোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থা কি
নাৰদ স্বৰূপ দেৱঋষিৰ পূৰ্বজন্মৰ তত্ত্বৰ যোগেদি আমাক শিকাইছে আৰু বুজাইছে যে যিজন জগতৰ ঈশ্বৰ কৃষ্ণই গোকুল ধামত আহি লীলা কৰি সহস্ৰ গোপীৰ লগত ৰাস ক্ৰিয়া কৰি শত শত অসুৰক বধ কৰি যিজন যোগেশ্বৰে আহি লীলা কৰিলে সেইজন যোগেশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ চৰিত্ৰ। তোমালোকে যদি শ্ৰৱণ কীৰ্তন আৰু মনন কৰা তোমালোকৰ এই মায়া আৰু মোহৰ দাসত্বত বন্দী হৈ থকা এই দাসী স্বৰূপ জীৱনটো মায়া আৰু মোহৰ দাসত্বত বাস কৰি থকা দাসত্বটোৱে এটাইতকৈ ডাঙৰ দাসত্ব। দৰিদ্ৰতাৰ দাসত্বত আনন্দ আছে। প্ৰমাণ কি? সুদামা। দৰিদ্ৰতাৰ দাসত্বত ঈশ্বৰ প্ৰাপ্তি আছে। অজ্ঞানৰ দাসত্বত বন্ধন আছে, কিন্তু মুখ্যৰো ব্যৱস্থা আছে। কিন্তু জীৱন সংস্কাৰৰ দাসত্বত যদি আমি জীৱনক সংস্কাৰী কৰি ল'ব নোৱাৰোঁ, যদি আমি জীৱনক সংস্কাৰ দান কৰিব নোৱাৰোঁ, আমি অধীন হৈ থাকিব লাগিব, আমি পৰাধীন হৈ থাকিব লাগিব, আমি মৎস্যগন্ধাৰ দৰে দুৰ্গন্ধময় হৈ থাকিব লাগিব, আমি মাৰ্কেন্দেয় ঋষিৰ দৰে কেৱল মায়াকেই দৰ্শন কৰি থাকিব লাগিব। আমি কেতিয়াও যোগেশ্বৰ কৃষ্ণৰ ভক্তিৰ তত্ত্বক সাক্ষাৎ কৰিব নোৱাৰিম। সেইবাবেই ভাগৱতৰ প্ৰথম স্কন্ধই ভকতক ভক্তিৰ তত্ত্ব দান কৰাৰ চলেৰে নাৰদ স্বৰূপ দেৱঋষিৰ পূৰ্বজন্মৰ তত্ত্বৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমাৰো যদি আগৰ দিনবিলাকত ঈশ্বৰ ভক্তি যদি শূন্য আছিলে, ভাগৱত কথা, ভগৱন্তৰ কথা, পৰম পবিত্ৰ ভগৱন্তৰ গুঞ্জক লীলাৰ কথা আমি যদি আওকাণো কৰিছিলোঁ, আজিৰ তাৰিখৰ পৰা ভাগৱত কথা কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ হৈ আমাৰ হৃদয়ৰ মলিনতাবিলাকক যেতিয়া আজিৰ পৰা আঁতৰ কৰি দিছে, আমি আজিৰ পৰাই আমাৰ জীৱনটোক এটা নতুন জীৱন আমি দান কৰিব পাৰোঁ। যিদৰে দেৱঋষি নাৰদ স্বৰূপ দেৱঋষিজনেও জীৱন লাভ কৰাৰ কাৰণে ভক্তিৰ সংস্কাৰক বৰণ কৰি লৈছিলে। এই ভক্তিৰ সংস্কাৰ বৰণ কৰাৰ বাবেই হৃদয়ত যোগেশ্বৰ কৃষ্ণই তেওঁক দৰ্শন দি দিলে। কেনেবাকে যদি এবাৰ কৃষ্ণ মূৰ্তি দৰ্শন হৈ যায়, জগতৰ ঈশ্বৰ কৃষ্ণৰ কৃপাৰ পাত্ৰ হৈ যোৱা যায়। তাৰ প্ৰমাণ ভাগৱতৰ প্ৰথম স্কন্ধই আমাক দিছে। এই যিজন দাসীৰ পুত্ৰ হৈ নাৰদ ৰূপেৰে দ্বিজৰ গৃহত জন্ম লৈছিলে, এইজন দেৱঋষি এইবাৰ জন্ম ল'লেগে ক'ত? ব্ৰহ্মাৰ সৃষ্টিকৰ্তাৰ মানৱ পুত্ৰ। সৃষ্টিকৰ্তাৰ মানৱ পুত্ৰ, সৃষ্টিৰ ৰহস্য। সৃষ্টিকৰ্তাক ব্ৰহ্মাদেৱক সৃষ্টি কৰিছিলে ভগৱন্তই সৃষ্টি ৰচনা কৰিবৰ কাৰণে। সৃষ্টি ৰচনা কৰিবলৈ তেওঁক যেতিয়া দায়িত্ব দিলে, সহস্ৰ বছৰ আকৌ তপস্যা কৰিব লগা হ'ল। সৃষ্টিক নিৰ্মাণ কৰিব লগা কামটো বৰ জটিল কাম, বৰ গভীৰ কাম। আমিও সংসাৰৰ যোগেদি সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষা কৰোঁ। এই সংসাৰ চক্ৰৰ সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈও আমাক সংস্কাৰ লাগিব, আমাক ভক্তি লাগিব, আমাক জীৱনৰ উপলব্ধি লাগিব। এই উপলব্ধিক আমি বৰণ কৰিবলৈ হ'লে যিদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই জগতৰ ঈশ্বৰ কৃষ্ণক দৰ্শন পাই সহস্ৰ বছৰ তপস্যা কৰি ভগৱন্তৰ আশীৰ্বাদ লাভ কৰিলে, সৃষ্টিৰ আজ্ঞা লাভ কৰিলে, আৰু ভগৱন্ত কৃষ্ণই ব্ৰহ্মাক দুহাত দাঙি আশীৰ্বাদ দি দিলে যে, হে সৃষ্টিকৰ্তা, তুমি সৃষ্টি কৰিবা, কিন্তু মোৰ আশীৰ্বাদ থকাৰ বাবে তোমাৰ এই সৃষ্টিৰ যোগেদি কেতিয়াও তোমাৰ অহংকাৰ নহয়। সৃষ্টিৰ অহংকাৰ অতি বিপদজনক।
এই সৃষ্টিৰ অহংকাৰৰ পৰা যদি মুক্ত হ'বলৈ হয়, ব্ৰহ্মাদেৱে প্ৰথম সৃষ্টি কৰা নাই দানৱক, প্ৰথম সৃষ্টি কৰা নাই মানৱক, প্ৰথম সৃষ্টি কৰা নাই দেৱতাক। ব্ৰহ্মাদেৱে প্ৰথম সৃষ্টি কৰিছে চিন্তন, ভাৱন আৰু মননক। তাৰ নাম হ'ল মানস পুত্ৰ। এই মানসৰূপী মনৰ চিন্তনৰ গভীৰতাই হ'ল কোন? নাৰদ। এই নাৰদতকৈও জ্যেষ্ঠ 4জন ভাতৃৰ জন্ম দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে সৃষ্টিৰ প্ৰথম কালত। সেই 4জনৰ নাম কি? সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। ব্ৰহ্মতত্বৰ মূল আধাৰ পঞ্চভৌতিক দেহত ঈশ্বৰক সাক্ষাৎ কৰাৰ ব্যৱস্থা হ'ব পাৰে যদিহে ব্ৰহ্মাদেৱে ৰচনা কৰা এই 5টা মানৱ পুত্ৰৰ যি তত্ত্ব, এই তত্ত্বক যদি আমি হৃদয়ংগম কৰিব পাৰোঁ। পঞ্চভৌতিক দেহত 5টা ঈশ্বৰৰ সত্তা বাস কৰে। এই 5টা ঈশ্বৰৰ সত্তাক আমি কেতিয়াও বাহ্যিক চকুৰে দেখা নাপাওঁ, তাক দেখা পাওঁ সদায় আমাৰ জ্ঞান চকুৰে। জ্ঞান দৃষ্টিৰে দেখা পোৱা ঈশ্বৰৰ এই 5টা চৈতন্য স্বৰূপক সৃষ্টিৰ ৰহস্য কৰি, ব্ৰহ্মাদেৱৰ চিন্তন আৰু ভাৱন কৰি, মনন সংস্কাৰৰ শুদ্ধতা কৰি সৃষ্টিৰ সত্যক যদি আমি জানিবলৈ হয়, মনৰ পবিত্ৰতা, মনৰ শুদ্ধতা, মনৰ গভীৰতা, মনৰ চিত্তৰ শুদ্ধিৰ যোগেদি ঈশ্বৰ প্ৰাপ্তিৰ ব্যৱস্থা আমি লাভ কৰিব লাগিব। এই চিন্তন স্বৰূপ ভাৱনাৰ পুত্ৰৰ নাম হ'ল ভগৱন্ত প্ৰভুৰ প্ৰতিভূ স্বৰূপ দেৱ ঋষি নাৰদ। এই নাৰদ স্বৰূপ দেৱ ঋষিৰ যদি চৈতন্য স্বৰূপ আপোনালোকে যদি ভালকৈ শ্ৰৱণ কৰিবলৈ হয়, ভাগৱত শাস্ত্ৰভাগ প্ৰথম আৰম্ভ হৈছে ব্যাস নাৰদ সংবাদৰ যোগেদি। ব্যাস নাৰদ সংবাদেৰে ভাগৱত শাস্ত্ৰ আৰম্ভ হৈছে। ব্যাস মানে কি? ভাগৱত শাস্ত্ৰভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়, ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। মৰ্ত্যৰ ধ্যান ধাৰণা আৰু চিন্তা চৰ্চাৰে ভাগৱত শাস্ত্ৰৰ তত্ত্ব, মৰ্ম আৰু অৰ্থ আমি অনুভৱ কৰিব নোৱাৰোঁ। কিয়? এই ভাগ শাস্ত্ৰ নহয় কেৱল, এই ভাগ কেৱল পুথি নহয়, এই ভাগ কেৱল ধৰ্মগ্ৰন্থ নহয়, এই ভাগ হ'ল বৈকুণ্ঠপতিৰ নিজৰ ৰূপ, এই ভাগ হ'ল বৈকুণ্ঠপতিৰ নিজৰ স্বৰূপ, এই ভাগ হ'ল বৈকুণ্ঠপতিৰ দেহৰ 12টা অংগ, 12 তত্ত্ব হৈ ওম নমো ভগৱতে বাসুদেৱায় ৰূপক 12 স্কন্ধ ভাগৱত। এই 12 স্কন্ধ ভাগৱতৰ নাৰদ স্বৰূপ ভক্তিৰ তত্ত্ব ভাগৱত ভগৱন্তৰ ওচৰত গুৰুৰ ৰূপত প্ৰকট হৈছে। এই গুৰুৰ ৰূপত প্ৰকট হোৱা ভাগৱতৰ প্ৰথম স্কন্ধই আমাক শিকাব বিচাৰিছে, জনাব বিচাৰিছে, বুজাব বিচাৰিছে, যেতিয়ালৈকে আমাৰ গুৰুস্বৰূপ ভক্তিৰ গভীৰতা আমাৰ হৃদয়ত যেতিয়ালৈকে প্ৰকট নহ'ব, তেতিয়ালৈকে আমাৰ ভক্তি স্থিৰ নহ'ব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ কি? ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল গুৰুস্বৰূপ ভগৱন্তৰ বাম পদ। ভাগৱত ভগৱন্তৰ বাম পদেই হ'ল ভাগৱতৰ প্ৰথম স্কন্ধ। ভাগৱত ভগৱন্তৰ দ্বিতীয় স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁপদ। তৃতীয় স্কন্ধ আৰু চতুৰ্থ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বাম উৰু আৰু সোঁ উৰু। ভাগৱতৰ পঞ্চম স্কন্ধ হ'ল ভগৱান কৃষ্ণৰ নাভি পদ্ম। ভাগৱতৰ সপ্তম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বাম হাত। ভাগৱতৰ অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁ হাত। ভাগৱতৰ নৱম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ কণ্ঠ। ভাগৱতৰ দশম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ মুখপদ্ম। ভাগৱতৰ একাদশ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ ললাট বা কপাল। ভাগৱতৰ দ্বাদশ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ শিৰ, যি যোগেশ্বৰ কৃষ্ণৰ শিৰত
সদায় ময়ূৰ পাখিৰে নৃত্য কৰে। ভগৱন্ত কৃষ্ণস্বৰূপ ঈশ্বৰৰ শিৰত সদায় ময়ূৰ পাখি। কিয়? যোগেশ্বৰৰ শিৰত ময়ূৰ পাখি এইটো কাৰণেই, যি যোগেশ্বৰক ভক্তি কৰে, যি যোগেশ্বৰক উপাসনা কৰে, যি যোগেশ্বৰ কৃষ্ণৰ একান্ত ভকত হয়, সেইজন সমস্ত কামনা আৰু বাসনাৰ পৰা মুক্ত হৈ যায়। কামনা আৰু বাসনাৰ পৰা মুক্ত হোৱাৰ পবিত্ৰতাৰ যি নিৰ্মল আনন্দ, এই আনন্দৰ নাম হ'ল ময়ূৰ। য'ত কাম নাই সেয়া কৃষ্ণ, য'ত কাম নাই সেয়া হ'ল ৰাম। জীৱনৰ সমস্ত কামনা আৰু বাসনাৰ পৰা যি শাস্ত্ৰই আমাক মুক্ত কৰি ভগৱন্তৰ পৰম পবিত্ৰ শুদ্ধ সনাতন তত্ত্বত আমাক যি ৰমণ কৰাই দিব পাৰে, সেই শাস্ত্ৰৰ নাম হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধ হ'ল ভগৱন্ত যোগেশ্বৰৰ বামপদ। এই বামপদত তেওঁ ধাৰণ কৰিছে ভাগৱত ভগৱন্তৰ ভক্তিৰ গভীৰ গুৰুৰ তত্ত্ব। এই গুৰুৰ তত্ত্বৰ যোগেদি আমাক বুজাব বিচাৰিছে, চোৱা, বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰৰ যদিও পৰাশৰ স্বৰূপ পিতৃ গুৰু আছিল, যদিও মাতৃ সত্যৱতী তেওঁ গুৰু আছিল, শাস্ত্ৰ প্ৰণয়ন কৰিবৰ সময়ত তেওঁ কাক গুৰুবৰণ কৰিছিলে এই কথাটো কিন্তু ক'তো নাই। কেৱল ভগৱন্তক হৃদয়ত ধ্যান কৰি শাস্ত্ৰৰে সমুদ্ৰ ৰচনা কৰি 4 বেদক বিভাজন কৰিলে, 18 যুগ সম্বলিত গীতা প্ৰণয়ন কৰিলে, 18 পৰ্বযুক্ত মহাভাৰত নিৰ্মাণ কৰিলে, 17 পুৰাণ ৰচনা কৰিলে, নিজেই দিগ্ভ্ৰান্ত হৈ গ'ল, নিজেও স্থিৰ হ'ব নোৱাৰিলে, জগতকো স্থিৰ কৰিব নোৱাৰিলে। সমস্তকে স্থিৰ কৰি দিয়াৰ যদি ব্যৱস্থা হয়, চঞ্চল মানৱক ধীৰ স্থিৰ অৱস্থালৈ আনি দিয়াৰ যদি শুদ্ধ উপায় যদি আমি লাভ কৰিবলৈ হয়, তেতিয়াহ'লে মনন কৰিব লাগিব। এই মননৰ নাম হ'ল মানস। এই মানস স্বৰূপ মনৰ পবিত্ৰ শুদ্ধতাৰে সৈতে আমি নিৰাকাৰ নিৰ্গুণ ঈশ্বৰক পৰিচয় কৰাই দিয়া আমি গুৰু ভগৱানৰ আশ্ৰয় ল'ব লাগিব। এই প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ ওচৰলৈ গুৰু ভগৱান হৈ আহিছে। কোন? দেৱঋষি নাৰদ। নাৰদে কৈছে যে তুমি শাস্ত্ৰৰে ভুল পথ দেখুৱালা, তুমি প্ৰণেতা স্বৰূপ পৰমেশ্বৰ, তুমি ভুল কৰিছা বুলি কোনেও তোমাক আঙুলি টোৱাব নোৱাৰে। এইবাৰ তুমি কৰা ভুলৰ সংশোধন তুমি নিজেই কৰিব লাগিব। বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰৰ জীৱনৰ প্ৰণয়নৰ সমস্ত ভুল কুটিবিলাক ভাগৱতৰ প্ৰথম স্কন্ধতে সংশোধন হৈ গুচি গ'ল। দেৱঋষি নাৰদৰ উপদেশত হৃদয়ত কৃষ্ণক ধ্যান কৰি বাম পাশত থকা মায়াক কৃষ্ণস্বৰূপ ভক্তিৰ যোগেদি আঁতৰ কৰি ভক্তিস্বৰূপ ভগৱন্তৰ তত্ত্বক ভক্তিৰ গংগালৈ ৰূপান্তৰ কৰি পাণ্ডৱে পাৰ্থিৱভাৱে পাইছিলে কৃষ্ণক। পাৰ্থিৱভাৱে কায়িকভাৱে কৃষ্ণ প্ৰাপ্তি, ভাগৱতে কৈছে শুদ্ধ প্ৰাপ্তি নহয়। জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ শুদ্ধ প্ৰাপ্তি হ'ল নাৰদে দেখুৱাই দিয়া ব্যৱস্থা। যে কৃষ্ণক যদি তুমি পাবলৈ হয় মনেৰে পাব লাগিব, কৃষ্ণক যদি তুমি পাবলৈ হয় ভাৱেৰে পাব লাগিব, কৃষ্ণক যদি তুমি পাবলৈ হয় সাধুৰ সংগত ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি তুমি পাব লাগিব। এয়া হ'ল কৃষ্ণৰ শুদ্ধ প্ৰাপ্তিৰ ব্যৱস্থা। যুগ ধৰ্মৰ সাৰ্থকতা। কলিৰ যুগৰ মানৱৰ আয়ুস কম। এই কম সময়ৰ আয়ুত মানৱে ঈশ্বৰক কেনেকৈ সাক্ষাৎ কৰিব? নামি আহিলে মৰ্ত্যলৈ ভাগৱত ভগৱন্তৰ ৰূপ হৈ, নামি আহিলে মৰ্ত্যলৈ গীতাৰ ভক্তিৰ তত্ত্ব হৈ, গীতা আৰু ভাগৱত ভগৱন্তই নিজে নিৰ্গুণ ৰূপ ধাৰণ কৰি ভগৱন্তৰ সমস্ত চৈতন্য স্বৰূপ তাৰ মাজতেই ব্যক্ত কৰি ভগৱন্তক প্ৰাপ্ত কৰাৰ ব্যৱস্থা। গীতা ভাগৱত কীৰ্তন নহম ঘোষা আৰু ৰত্নাৱলী। এইটো প্ৰণেতা স্বৰূপ পৰমেশ্বৰৰ আমাৰ প্ৰতি কৃপা দৃষ্টি, যি কৃপা দৃষ্টিৰ যোগেদি আমি ভগৱন্ত স্বৰূপ ঈশ্বৰক গুৰুক ভজি সাধুৰ সংগত তেওঁৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি তেওঁক সাক্ষাৎ কৰিব পাৰিম। সেই কৃপালু বাপ বৈষ্ণৱ সমস্ত
ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদৰ পূৰ্বজন্মৰ তত্ত্বৰ আমাৰ ইমানতেই সামৰণি পৰিছে, জ্যোতি পৰিছে। ইয়াৰ পাছত আমাৰ সন্মুখলৈ আহিব ভাগৱত ভক্তিৰ প্ৰাৰম্ভিক মূল তত্ত্ব। যি প্ৰাৰম্ভিক মূল তত্ত্বৰে ভাগৱত শাস্ত্ৰ ৰচনা হ'ল, যি ভাগৱত শ্ৰৱণ কৰাৰ সুযোগ আৰু সুবিধা কলিৰ প্ৰত্যেক মানৱে লাভ হ'ল, এই পৰম পবিত্ৰ তত্ত্বৰ ৰহস্য। যদিও পৰীক্ষিত পাণ্ডৱৰ নাতি, শুকদেৱৰ শিষ্য, সমস্ত কলিৰ মানৱৰ কাৰণে পৰীক্ষিত আমাৰ কাৰণে গুৰুস্বৰূপ। ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব। সেইটো কাৰণেই নাৰদ স্বৰূপ গুৰুৱে ভাগৱতৰ ভক্তিৰ তত্ত্ব দান কৰিলে প্ৰণেতাক। পাণ্ডৱৰ নাতি পৰীক্ষিতে ভাগৱতৰ ভক্তিৰ তত্ত্ব দান কৰিছে। তেওঁ শ্ৰৱণ কৰি এই পাণ্ডৱৰ নাতি স্বৰূপ আমাক। সেইটো কাৰণেই জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণ যিদৰে জগতৰ গুৰু, অসমৰ আকাশৰ উদিত সূৰ্য হৈ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ যিদৰে আমাৰ সমস্তজনৰ হৃদয়ৰ গুৰু, যি মাধৱ স্বৰূপ মহাপুৰুষৰ দিব্য তত্ত্বই আমাৰ হৃদয়ত আজিও ভক্তিৰ বন্তি জ্বলাই ৰাখিছে। এই গুৰুৰ তত্ত্বৰ যোগেদিহে গোবিন্দৰ সেৱা হ'ব, এই গুৰুৰ তত্ত্বৰ যোগেদিহে ভগৱন্তৰ সেৱা হ'ব। এই গুৰুক আমি যেতিয়ালৈকে শুদ্ধ চিত্তে ভজি নলম, ওম নমো ভগৱতী বাসুদেৱায়, দ্বাদশ স্কন্ধ ভাগৱত ভক্তিৰ শুদ্ধ প্ৰক্ৰিয়া আমি কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিম। সেইবাবে ভাগৱতৰ এতিয়া আমাৰ পাঠ আৰু পৰ্যালোচনাত আছে পৰীক্ষিতৰ জন্ম ৰহস্য। কৃষ্ণ পাঠ পাওঁ।